ছাত্ৰ ছাত্ৰীসকল, যোৱা ক্লাছত আমি 12 নম্বৰলৈকে আলোচনা কৰিছিলো। 13 নম্বৰটো চোৱা। কি কৈছে? এটা লুডু গুটি এবাৰ মাৰি পঠিওৱা হৈছে। এটা মৌলিক সংখ্যা 2 আৰু 6ৰ মাজৰ এটা সংখ্যা, এটা অযুগ্ম সংখ্যা, ই সম্ভাৱিতা উলিয়াব লাগে। লুডু গুটি, গুটিটো নাই, লুডু গুটি চিনি পাইছা নিশ্চয়। এই গুটিটোত কি থাকে? কিছুমান ফুট থাকে। ফুটবিলাক 1ৰ পৰা 6লৈকে থাকে। খেলিছা নিশ্চয়, জানিছা, চিনি পাইছা। এই লুডু গুটিটো এনেকে মাৰি দিলা। মাৰি দিয়াৰ পিছত কি কি সংখ্যা ওলাব, সেই সংখ্যাকেইটা কি কৈছে? সম্ভাৱিতা বিচাৰিছে। সম্ভাৱিতা কি? লুডু গুটিত থকা সংখ্যাকেইটা কি কি? 1ৰ পৰা কিমানলৈকে আছে? 6লৈকে আছে। 13 নম্বৰটো চোৱা। লুডু গুটিত থকা সংখ্যাকেইটা কি কি থাকে? 1, 2, 3, 4, 5, 6, 6টা। 1ৰ পৰা 6লৈকে। এতিয়া এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা উলিয়াব লাগে। এতিয়া মুঠ সংখ্যা কিমানটা আছে? মুঠ সংখ্যা কিমানটা আছে? 6টা। মৌলিক সংখ্যা কিমানটা আছে চাই লোৱা। কিমানটা আছে? 2, 3 আৰু 5। কেইটা? 3টা। ঠিক একেদৰে আৰু কি সুধিছে? অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যা হিচাপ কৰি বহুৱাই দিম বাৰু। তেতিয়া 1 নম্বৰটো কি দিছে? মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা। মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা ইকুৱেল কি আহিব? টোটেল সংখ্যা কিমান? 6, সেইটো আহিব তলত। আৰু মৌলিক সংখ্যা কেইটা আছে? 3টা। কাটি দিয়া। 3ৰে এবাৰ, 3ৰে 2। সম্ভাৱিতা অনুপাত, আৰু অনুপাতটো আহিব কি? টোটেলৰ লগত। টোটেল কিমান আছে? তাৰ পৰা কেইটা বিচাৰিছে? প্ৰাপ্ত কেইটা হ'ল? মুঠ ফলাফল কিমানটা আৰু প্ৰাপ্ত ফলাফল কিমানটা পালা? প্ৰাপ্ত ফলাফল মানে তুমি যিটোত যাব বিচাৰিছা, সেই ফলাফলৰ সৈতে, টোটেল ফলাফলৰ সৈতে যিটো অনুপাত, সেইটোৱে হ'ল সম্ভাৱিতা। 2 নম্বৰটো কি? গতিকে প্ৰাপ্ত ফলাফলটো পজিটিভ হ'ব পাৰে, নিগেটিভ হ'ব পাৰে। তুমি যিটোত যাব বিচাৰিছা আৰু। 2 আৰু 6ৰ মাজৰ এটা সংখ্যা। 2 আৰু 6ৰ মাজৰ সংখ্যা পোৱাৰ সম্ভাৱিতা। ইকুৱেল টোটেল সংখ্যা কিমানটা আছে? 6টা। এইটো তলতে আহিব। 2 আৰু 6ৰ মাজৰ। 2 আৰু 6ৰ মাজত 1, 2, 3 কি কি আছে? 3, 4, 5, 3টা আছে। কাটি দিয়া। কিমান যাব? হৈছে নে? 3ৰে কাটি দিলো, এবাৰ গ'ল, দুবাৰ গ'ল। তেনেই সহজ, একো জটিলতা নাই, চালেই পাৰিবা। 3 নম্বৰটো দিছে এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা। অযুগ্ম সংখ্যা, এইখিনি মুছি দিওঁ। অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা সুধিছে 3টো। অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা ইকুৱেল অযুগ্ম সংখ্যা কিমানটা আছে চোৱা। টোটেল সংখ্যা কিমান? এইটো আহিব সদায় তলত। বুজিছানে? অযুগ্ম কেইটা? 1, 3, 5, 3টা। কিমান হ'ব?
1/2 হব, 2 কাটাকাটি কৰিলে এবাৰ দুবাৰ হল। লুডু গুটি বুজি পাইছা নিশ্চয়। গুটিত কি থাকে, প্ৰতিটো পিঠিতে চাব কিছুমান বিন্দু থাকে, বিন্দু এটা থাকে, দুটা থাকে, তিনিটা থাকে, চাৰিটা থাকে, পাঁচটা থাকে আৰু হায়েষ্ট 6টা থাকে হল। গতিকে আটাইকেইটাৰ ফলাফল কি, সাপেই ওলাইছে, বেলেগ একো নাই, তেনেই সহজ, বেলেগ একো নাই, তেনেই ইজি। গতিকে এইকেইটা তেনেই সহজ, পাৰিবা তোমালোকে নিজেই। তাৰপিছত আহা, বুজি পাইছা, গতিকে লুডু গুটি সোধে কেতিয়াবা, চাবা কেতিয়াবা কিন্তু সোধে। তাৰপিছত আহা 14 নম্বৰটো, ভালদৰে মিহলোৱা 50টা কাৰ্ড থকা এযোৰ তাজপটৰ পৰা এটা কাৰ্ড টানি লোৱা হল। এটা ৰঙা ৰঙৰ ৰজা, এটা মুখ কাৰ্ড, এটা ৰঙা মুখ কাৰ্ড, হৰতনৰ গোলাম, এটা স্কাপন, ৰোহিতনৰ ৰাণী পোৱাৰ সম্ভাৱিতা নিৰ্ণয়। এতিয়া তাজপাত চোৱা, তাজপাতৰ খেল খেলিম আমি এতিয়া। তাজপাতৰ খেলটো এইটো চোৱা, তাজপাত পেকেট এটা, গতিকে আমি কোনটো কি কাৰ্ড আমি জানিব লাগিব। তাজপাতত দুটা কি থাকে, জোকাৰ থাকে, দুটা থাকে জোকাৰ। বাকী তাজপাতখিনিক যদি আমি চাওঁ, তাজপাতখিনি আগধৰি জানি ল'ব লাগিব কোনটো কি ধৰণৰ তাজপাত। আমাৰ খেলিবলৈ ব্যৱহাৰ কৰা হয় 52টা কাৰ্ড। 52টা কাৰ্ডৰ ভিতৰত ইয়াত দুটা ৰঙৰ কাৰ্ড আছে, এটা হ'ল ৰঙা ৰং, এটা হ'ল ক'লা ৰং। তাজপাতকেইটা মন কৰিবা, এইটো হ'ল ক'লা ৰঙৰ, হয়নে, এইটো ক'লা ৰং, এই ক'লা ৰং গোটেইকেইটা, এই গোটেইকেইটা ক'লা ৰং, হৈছেনে, ক'লা ৰঙৰ। এইটো ৰঙা ৰঙৰ, আকৌ এইটো ৰঙা ৰং, এইটো আকৌ ক'লা ৰং, এইটো পাইছানে, ধৰিব পাৰিছা, ক'লাখিনি একলগে থলো। এইটো আকৌ ৰঙা ৰং, গতিকে ৰঙা ৰঙৰ দুটা তাজপাত আছে আৰু ক'লা ৰঙৰ দুটা আছে, দুই ধৰণৰ। এতিয়া এই প্ৰতিটো ৰঙৰ একোটা তাজপাতৰ কি আছে, নিৰ্দিষ্ট একোটা নামাকৰণ আছে। গতিকে এই যিটো চাৰিকোণীয়া, তোমালোকে বজাৰত নিমকি খোৱা, নিমকিৰ নিচিনা যিবিলাক দেখা গৈছে, চাৰিকোণীয়া যিটো ৰং, সেই ৰংটো হ'ল ৰোহিতন, ইয়াক ৰোহিতন বুলি কোৱা হয়। এই ৰংটোক, ৰঙা ৰঙৰ আৰু এটা আছে, এইটো এইটো পাণৰ নিচিনা, বুজিব পাৰিছানে, পাণৰ নিচিনা যিটো আছে ৰং, সেই ৰংটো হ'ল হৰতন, এই ৰংটো হ'ল হৰতন, এইটো ৰং, পাণৰ নিচিনা যিটো ৰং আছে। আজিকালি যে ভাল পোৱা লাভ, তেতিয়া এই চিনটো দিয়ে নিদিয়ে, গতিকে সেইটো হ'ল হৰতন আৰু এই ৰংটো হ'ল ৰোহিতন। ঠিক একেদৰে ক'লা ৰঙৰ এই যিটো আছে, এইটো কালাৰ, তাৰমানে এটা পাতৰ নিচিনা, বুজিছানে, এটা পাতৰ নিচিনা, সেই নয়নতৰা ফুলৰ নিচিনা, ধৰিব পাৰিছানে, কিন্তু ৰংটো ক'লা, এইটোক কোৱা হয় চিৰাতন, এই ৰংটো চিৰাতন। ঠিক একেদৰে পাণৰ নিচিনা আৰু এটা ৰং আছে, এই ৰংটো হৈছে পাণৰ নিচিনা আৰু এটা ৰং, পাইছানে, গতিকে এই ৰংটো হৈছে কি, স্কাপন, ইয়াক স্কাপন বুলি কোৱা হয়। গতিকে ক'লা এইটো হ'ল পাণৰ নিচিনা থকাটো স্কাপন, আনহাতে নয়নতৰা ফুলৰ নিচিনা যিটো ৰং আছে সেইটোক কোৱা হয় চিৰাতন, এইটো হ'ল ক'লা। ঠিক একেদৰে ৰঙা পাণৰ নিচিনা যিটো ৰং আছে এইটোক কোৱা হয় হৰতন। ঠিক একেদৰে চাৰিকোণীয়া ৰঙা যিটো ৰং আছে সেইটোক কোৱা হয় ৰোহিতন।
মনত থাকিবনে? নিশ্চয় তোমালোকে জানা, এইবিলাকৰ লগত পৰিচয় আছেই চাগে। যিয়ে নহওক, এতিয়া প্ৰতিটো কাৰ্ডৰে কিবিলাকৰ এটা নামাকৰণ আছে। ডাঙৰকে পাণৰ নিচিনা আছে যিটো এ লিখা আছে, প্ৰতিটো কাৰ্ডতে আছে এ। এইটোক কোৱা হয় টেক্কা, টেক্কা বুলি কোৱা হয়। এইটো কোলা ইস্কাবনৰ, চিৰাটনৰ টেক্কা, এইটো হৰ্টনৰ টেক্কা, এইটো ৰোহিতনৰ টেক্কা। পাইছানে? ধৰিব পাৰিছানে? এইটো হ'ল হৰ্টনৰ টেক্কা, এইটো ৰোহিতনৰ টেক্কা, এইটো হৰ্টনৰ, এইটো চিৰাটন, এইটো ইস্কাপন। গতিকে প্ৰতিটো ৰঙৰে এটা এটা টেক্কা আছে। মোৰ টেক্কা কেইটা পালো? 4টা। আমি 4টা টেক্কা পালো। এতিয়া ঠিক একেদৰে আৰু চোৱা, এইটো ৰজাৰ নিচিনা দেখা গৈছে, এইটো জে লিখা আছে, বুজিছানে? এই জে লিখা থকাটো, জে লিখা আছে, সেইটোক কোৱা হয় গোলাম। আমাৰ টেক্কাৰ দৰে গোলামক দি আছে, প্ৰতিটো ৰঙত এটা এটাকে আছে। যেনেকুৱা ধৰণৰ এইটো ৰোহিতনৰ, এইটো জে, এইটো গোলাম, হয়নে? ঠিক একেদৰে হৰ্টনৰ ক্ষেত্ৰত এইটো গোলাম, ধৰিব পাৰিছানে? ঠিক একেদৰে ইস্কাপনৰ ক্ষেত্ৰতো এইটো গোলাম, পাইছানে? ধৰিব পাৰিছা? এতিয়া চোৱা, পিছৰটো হ'ল কিউ লিখা আছে, এইটো হ'ল কুইন, ৰাণী। ধৰিব পাৰিছানে? এইটো কুইন, কুইন মানে ৰাণী, এইটো হ'ল ইস্কাপনৰ ৰাণী। ঠিক একেদৰে বাকী তিনিটাৰো ৰাণী 3টা আছে। তাৰপিছত এইটো কে, কে মানে কিং, ৰজা, বুজিছানে? ৰজা, গতিকে এইটো ইস্কাপনৰ ৰজা, গতিকে চিৰাটনৰ ৰজা এজন আছে, হৰ্টনৰ ৰজা এজন আছে, ৰোহিতনৰ ৰজা এজনো আছে। নিশ্চয় চিনি পাইছা? গতিকে ৰজা, ৰাণী, গোলাম, টেক্কা, প্ৰতিটো কেইটাকে আছে? 4টাকে আছে। আৰু প্ৰতিটো ভাগতে আমি যদি চাওঁ, প্ৰতিটো ৰঙতে টোটেল কাৰ্ড কিমানটা আছে চোৱা, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13টা। বুজিছেনে? প্ৰতিটোতে তেনেকে 13টা কাৰ্ড আছে। গতিকে 4টা ৰঙত টোটেল কেইটা হ'ব? 52টা। সেইকাৰণে ইয়াত কৈছে, কিতাপখন মেলি ল'বা তোমালোকে, সেইকাৰণে ইয়াত কৈছে যে 52টা কাৰ্ড থকা আমি সমবেত উলিয়াব লাগে। তাৰপিছত এটা দিছে মুখ কাৰ্ড। মুখ কাৰ্ড চোৱা, কিতাপত আছে, কিতাপখন মেলি ল'বা, তেতিয়া পাৰিবা। মুখ কাৰ্ড কিতাপখনত আছে, চোৱা, 347 পেজ, পেজ নম্বৰ 347। ৰজা, ৰাণী আৰু গোলাম কেইটাক মুখ কাৰ্ড বোলা হয়, ফেচ কাৰ্ড। ৰজা, ৰাণী আৰু গোলাম। তেতিয়াহ'লে চোৱাচোন, ৰজা, ৰাণী আৰু গোলাম, এইটো হ'ল ৰজা, কিং, এইটো হ'ল ৰাণী, কুইন, হয়নে? এইটো হ'ল গোলাম, জে থকাটো। গতিকে 3টা কাৰ্ড হৈছে মুখ কাৰ্ড। গতিকে এটা ৰঙৰে মুখ কাৰ্ড কেইটা আছে? 3টা। 4টা ৰঙৰ কেইটা হ'ব টোটেল? 12টা। যে 52টা তাজপাতত মুখ কাৰ্ড কেইটা আছে? 12টা আছে। ধৰিব পাৰিছানে বস্তুটো? এইকেইটা হ'ল মুখ কাৰ্ড, এটা ৰজা, এটা ৰাণী আৰু এটা গোলাম, এই 3টা হৈছে মুখ কাৰ্ড। এতিয়া আমি অংকলৈ আগবাঢ়ো। আমাৰ কি গৈছে চাওঁ। এটা ৰঙা ৰঙৰ ৰজা, আমি প্ৰথমতে চাই লওঁ 14 নম্বৰটো, টোটেল কাৰ্ড, মুঠ কাৰ্ড উলিয়াই লওঁ। মুঠ কাৰ্ড কিমানটা? 52টা, হয়নে? মুঠ কাৰ্ড 52টা।
এতিয়া 1 নম্বৰটো সুধিছে ৰঙা ৰঙৰ ৰজা। ৰঙা ৰঙৰ ৰজা কেইটা আছে চাওচোন আমি। ৰঙা ৰঙৰ ৰজা, ৰঙা ৰং দেই, এইটো ৰঙা ৰঙৰ ৰজা। আৰু এটা ৰঙা ৰং দুটা আছে, গতিকে দুটাৰ পৰা ৰজা কেইটা আহিব? দুটাই আহিব। ধৰিব পাৰিছানে? এইটো হৰটনৰ, ৰোহিতনৰ, এইটো হৰটনৰ। ৰঙা ৰং দুটা আছে, প্ৰতিটো ৰঙতে কি আছে? এটা ৰজা আছে, এটা ৰাণী আছে, এটা গোলাম আছে। গতিকে ৰঙা ৰঙত দুটা ৰজা আছে, দুটা ৰাণী আছে। আমাক সুধিছে ৰজা, গতিকে দুটা আছে। ৰঙা ৰজাৰ কেইটা আছে? ৰঙা ৰঙৰ ৰজা দুটা, দুই। এটাকে এতিয়া সম্ভাৱিত উলিয়াই দিয়া। সম্ভাৱিত পি ইকুৱেল কি হ'ব? মুঠ কাৰ্ড কেইটা? 52টা। ৰজা কেইটা আছে? দুটা। কাটি দি দিয়া, 2 2 এবাৰ, 2 52 26 হৈছে। গতিকে হয় আৰু নহয়ৰ অনুপাতটো হৈছে সম্ভাৱিতা, আৰু সেই হয় নহয়ৰ অনুপাতটো আহিব টোটেলৰ লগত সদায়। পজিটিভ কিমান, নিগেটিভ কিমান, অকল সেই দুটাই অনুপাত কৰিলে নহয়। সেই অনুপাতটো আহিব টোটেলৰ সৈতে, হোৱাটো নোহোৱাটো। এইটো যেনিবা ৰঙা ৰঙৰ ৰজা দুটা, হয়নে? ৰঙা ৰঙৰ বাকী কেইটা থাকিল, সেইটো নোহোৱা ধৰি লোৱা। এইটো আমি বিচৰা, গতিকে বিচৰাটোৰ সৈতে টোটেলটো অনুপাত যিটো হয় সেইটোৱে সম্ভাৱিতা হৈছে। অকল হয় আৰু নহয় সম্ভাৱিতা নহয়। আগৰ ক্লাছবিলাকত কৈছো হয় নহয়, কিন্তু হয় নহয়টো আহিব টোটেলৰ সৈতে, মনত ৰাখিবা। হৈছেনে? 2 নম্বৰটো কি দিছে চোৱা কুৱেশ্যনত। এটা মুখ কাৰ্ড, 2 নম্বৰটো মুখ কাৰ্ড। মুখ কাৰ্ড কোনকেইটা কৈছিলো? কোনকেইটা কৈছিলো মনত আছেনে? ৰজা, ৰাণী আৰু কি? গোলাম, হয়নে? মুখ কাৰ্ড কোনকেইটা আছিল? ৰবা, মুখ কাৰ্ড আছিল ৰজা, ৰাণী আৰু গোলাম। এইটো ৰজা, ৰঙা ৰঙৰ ৰজা আৰু এটা আছে, এইটো হলনে? ৰাণী, এইটো হল, এইটো ৰাণী হলনে? ৰাণী হৈছে, আৰু গোলাম, এইটো যেনিবা ৰোহিতনৰ গোলাম, এইটো হৰটনৰ গোলাম। তাৰমানে এটা ৰঙত কেইটা আছে? 3টা। এইটো ৰঙত 3টা, 6টা। ৰঙাতে 6টা আছে, কোলাত আৰু 3টাকে আছে। টোটেল কেইটা হল? 12টা। টোটেল হল 12টা। হৈছেনে? মুখ কাৰ্ড কেইটা? 12টা। এটাকে সম্ভাৱিতা। পি ইকুৱেল কি আহিব? বিচৰা কাৰ্ড 12টা, টোটেল কাৰ্ড কেইটা? 52টা। 4ৰে কাটি দিয়া, 4 বাৰত 3 বাৰ, 4 52 13। হৈছেনে? এইটো 2 নম্বৰটো। 3 নম্বৰটো কি দিছে? এটা ৰঙা মুখ কাৰ্ড। এইবাৰ আকৌ সুধিছে ৰঙা মুখ কাৰ্ড। ৰঙা মুখ কাৰ্ড কেইটা পালো আমি? ৰঙা মুখ কাৰ্ড কেইটা পালো চোৱাচোন। এইটো হৰটনৰ 3টা মুখ কাৰ্ড। এইটো হল ৰোহিতনৰ, কেইটা? 3টা। 3টা কেইটা হল? 6টা। ৰঙা মুখ কাৰ্ড কেইটা? 6টা। ঠিক একেদৰে কলা মুখ কাৰ্ডো কিমান পাম? 6টাই পাম। ৰঙা মুখ কাৰ্ড কেইটা? 6টা। এটাকে সম্ভাৱিতা। কি আহিব? পি ইকুৱেল 6 বাই কিমান? 50।
এইটো 2 যাব কটাকটি, 2 6 3 2 52 26 আৰু নাযায়। কৈছে নে? এইটোৱে, বেলেগ একো নাই। এনেই সহজ গোটেইখিনি, পাৰিবা, নিয়মত কৰি গলেই হ'ল। তাৰপিছত আহা 4 নম্বৰটো সন্তানৰ গোলাম। অলপ বচি দিওঁ, টোটেলটো থাকক। সন্তানৰ গোলাম 4 নম্বৰটো। সন্তানৰ গোলাম কেইটা আছে? সন্তান এটা ৰং সুধিছে, এটা ৰঙৰ গোলাম কেইটা থাকিব? এটাই থাকিব, এটা। এটাকে সম্ভাৱিতা। সন্তান ৰং সুধিছে যে, ইকুৱেল কি হ'ব? 1 টোটেল কাৰ্ড 52 হ'ল। এটা স্কাপন, স্কাপন কিমানটা? আমি এটা হিচাপ কৰি দেখুৱাইছিলো, স্কাপনে হিচাপ কৰিছিলো হবলা। কেইটা আছিল? টোটেল কাৰ্ড কেইটা আছিল? এইটো স্কাপন 1 2 3 4 5 6 7 8 9 10 11 12 13। প্ৰতিটো ৰঙৰে কাৰ্ড কেইটাকে আছে? 13টা আছে। গতিকে স্কাপন কেইটা? 13টা। এতেকে সম্ভাৱিতা ইকুৱেল কি আহিব? probability of event 13 কিমান? 52। 13ৰে কাটা এবাৰ, 13ৰে কাটিলে 4 বাৰ হ'ল। সেইটোৱে। তাৰপিছত হৈছে ৰোহিতনৰ ৰাণী পোৱাৰ সম্ভাৱিতা। 6 নম্বৰটো ৰোহিতনৰ ৰাণী। ৰোহিতনৰ ৰাণী, ৰোহিতন এটা ৰং, এটা ৰং হোৱাৰ লগে লগে কি কাৰ্ড এটাই হ'ব? এটা ৰঙত এটা ৰাণী থাকে, হয়নে? এটা ৰঙত এটা ৰাণী থাকে, সেইটো এটা ৰং এটা ৰাণী, ৰোহিতনৰ ৰাণী। ধৰিব পাৰিছানে? ৰোহিতনৰ ৰাণী কেইটা আছে? এটা। গতিকে সম্ভাৱিতা কি হ'ব? ইকুৱেল হ'ব 1/52। এইটোৱে। নিশ্চয় ধৰিব পাৰিছা, বুজি পাইছা, পাজত থাকিব নালাগে। গতিকে এইটো তাজপটৰ সৈতে উলিওৱা সম্ভাৱিতা। গতিকে যিকোনো ধৰণে সুধিব পাৰে।